ঢিঙাৰক্ষীৰ বিৰুদ্ধে অভিযুক্তৰে হলিগলিৰ অভিযুক্তৰ হলনি ভুক্তভোগীক শাস্তি ঢিঙাৰক্ষীৰ ভুক্তভোগী পৰিয়ালৰ 3 সদস্যক জেললৈ প্ৰেৰণ নুৰ ইছলাম সহ 2 পুত্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ঢিঙাৰক্ষীৰ কাণ্ডত হতবাক হৈ পৰিছে সোণাৰী গাঁৱৰ ৰাইজ মুকলি আকাশৰ তলত ভূমি দখলৰ চেষ্টা কৰা গুণ্ডা বাহিনীৰ দল নুৰ ইছলামৰ ভূমি দখলৰ চেষ্টা চলাইছিল গুণ্ডা বাহিনীৰ কে দলটোৱে আৰু নুৰ ইছলামক আক্ৰমণৰ লগতে গুণ্ডা বাহিনীয়ে অগ্নিসংযোগ কৰিছিল বাসগৃহটো গুণ্ডা বাহিনীৰ আক্ৰমণত আহত হৈছে নুৰ ইছলাম সহিতে 2 পুত্ৰ আলী আকবৰ আৰু মুক্তাৰ হুছেইন সালেহ আলম হাজৰিকাৰ বিৰুদ্ধে অভিযোগ উঠিছে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ঢিং থানাত ভুক্তভোগী উপস্থিত হৈছিল আশ্চৰ্যজনকভাৱে ভুক্তভোগীকে আৰক্ষীয়ে প্ৰেৰণ কৰে জেললৈ ৰাজ্যৰ খেসাত গুণ্ডা বাহিনীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষী বাধ্য হৈছে কিন্তু এমাহ উকলাৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে ঢিং আৰক্ষীৰ সন্দেহজনক স্থিতিক লৈ ৰাজ্যে প্ৰশ্ন তুলিছে অভিযুক্তৰে গোপন মিটিৰালিৰ বাবে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ আনিছে ৰাজ্যে মারপিট হয়েছে আমার ল'ৰাটো আহিছে ডিঙৰ পৰা এই ডিঙৰ আলী আকবৰে কোব দিব লৈছে এই আমাৰ ল'ৰাটো গুচি মাৰিছে আলী আকবৰে কোব দিছে হাতত কোব দিছে মুখ মাৰিছে তাই বুঢ়াক মাৰিছে তাৰ বাদে ইয়াত গেছি থানাত ধুনু পাতি গেছি সেই পাৰ্টিৰ এজাহার লিখছে আমার এজাহার লিখছে না রাতে 9টার সময় এজাহার আমারটা লিখে আমারটা চালান দিছে তারাটা লিখছে না লিখলে বাদে আমার কইছে রাতে 9টার সময় তুমি যাগই তারা পিছত পাঠাম বাদে যে রাতিপুয়া 10টা বাজে চালান নেকু ধরা নাই টুপাটি ঘুরি আছে থানালৈ ঘুরি আছে থানালৈকে যায় আমার ইয়াত রাস্তা ইনে আক্রমণ করিম আমার ঘরের ভিতর বলে আক্রমণ করব মাসিটা কই আছে আক্রমণ করব হি করাম আলী আকবরে মুকুটে মাথা পরে বিদ এটা দলাল নহয় মাটি কিনা সব কিনি দলাল মুক্তার হোসেন মুক্তার হোসেনে আমার ল'ৰাটো কোব দিছে আলী আকবরে দাব লৈছে মুক্তার হোসেনে ঘোষা মারিছে 100 পুলিশে আমার 100 না নল আমার পয়সাকেইটা নাই তার পয়সাকেইটা আছে পয়সাকেইটা বেশি দিলে আমি কোপা দিম মারপিট হয়েছিল 2 পার্টি মারপিট হয়েছিল তারপর আমি এজাহার দিব গৈছোঁ আমার এজাহার লৈছে সিহঁতৰো লৈছে লৈ পেলাই আমাৰ মানুহখিনি আটক কৰি থৈ দিছে থৈ দিয়াৰ পিছত সিহঁতে আমাৰ এজাহাৰটো খন্দিয়াত লৈছে লোৱাৰ পিছত পিছদিনাখন আমাৰ মানুহকেইটা চালান দি দিছে এতিয়ালৈকে মানুহখিনি ওলাব পৰা নাই আৰু সিহঁতৰ মুকলি আকাশত তলত ঘূৰি আছে 2টা পাৰ্টি জখম হৈছে আমাৰ মানুহ জখম বেছি হৈছে কিন্তু আমাৰ মানুহ ধৰি চালান দি দিছে এইটো মাটিটো লৈ পেলাই অলপ জেং লাগি আছিল এইটো লৈ পেলাই আমি এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত এতিয়ালৈকে পুলিচে একো একশ্যন লোৱা নাই আজি 1 মাহ 10 দিন হৈ গ'ল এতিয়া আমি আশা কৰিছোঁ সিহঁতে পুলিচে এটা মোটা এটা ৰকম পাই পেলাই পইচা অলপ ডাঙৰকৈ লৈছে লৈ পেলাই মানে সিহঁতে এতিয়ালৈকে কাম কৰা নাই সিহঁতে সেইটো পাৰ্টিৰ পৰা লৈ আমি ফোন কৰিলে আমাৰ ফোনটো আছানি দেখিলে আমি ফোন কৰোঁ ফোনটো আমাৰ ফোন ৰিচিভ নকৰে এছআই বাইদেউজনীয়ে আমাৰ কেছটো এছআইজনীয়ে হেৰি কৰি ঢিং থানা এতিয়ালৈকে একো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত